আপোনালোকে যি দেখিলে সৰু ভিডিঅ' কিন্তু ইয়াত আমি গোটেই এডভান্স মেনুফেকচাৰিং টেকনলজি আৰু অট'মেশ্যন মানে কি যে মেচিনে ইয়াত কাম কৰিব এডভান্স টেকনলজি হ'ব আমি মেচিনক নিয়ন্ত্ৰণ কৰিব লাগিব হাতেদি কাম কৰিব নালাগে ইমান বেছি অট'মেশ্যন হৈ আছে আজিকালি আপোনালোকে আমাৰ যদি অসমৰ গেছ ক্ৰেকাৰত যায় নুমলীগড় শোধনাগাৰত যায় সবতে অট'মেশ্যন হৈছে আৰু মানুহে কম্পিউটাৰ পেনেলত 40 জন ল'ৰা ছোৱালীয়ে বহি গোটেই উদ্যোগটো নিয়ন্ত্ৰণ কৰে এই অট'মেশ্যন AI এডভান্স মেনুফেকচাৰিং টেকনলজি ডিজিটেল ডিজাইন এই গোটেইবিলাক আমাৰ ল'ৰা ছোৱালীয়ে যাতে কৰিব পাৰে আজি আমি IIT সমূহত ITI সমূহত আৰু পলিটেকনিক সমূহত টাটা টেকনলজিৰ লগত একেলগে লগ হৈ আমি এটা বহুত এডভান্স লেব আমি নিৰ্মাণ কৰিছোঁ যাতে ইণ্ডাষ্ট্ৰী 4.0 যি নেকি এডভান্স মেনুফেকচাৰিং টেকনলজি আৰু অট'মেশ্যনৰ ওপৰত নিৰ্ভৰ হ'ব AI ডেটা সায়েন্সৰ ওপৰত নিৰ্মাণ হ'ব তাৰ যিখন যুঁজ বা তাৰ যিখন দৌৰ তাত যাতে আমি পিছুৱাই থাকিব নালাগে সমান্তৰালভাৱে আমি মংগলদৈ স্কিল ইউনিভাৰ্চিটিটো এনেকুৱা পাঠ্যক্ৰমবিলাক আনিছোঁ আৰু এতিয়া মই অলপ আগতে কোৱাৰ দৰে অহা বছৰ 50খন স্কুলত আমি টাটা নেলকোৰ লগত একেলগে কাম কৰি আমি বিদ্যালয় পৰ্যায়ত আমাৰ ল'ৰা ছোৱালীৰ মাজত নতুন প্ৰযুক্তি ধ্যান আৰু ধাৰণা দিয়াৰ বাবে আমি প্ৰয়াস কৰিছোঁ ইয়াৰ উপৰিও IIT গুৱাহাটীয়ে এতিয়া ডেটা সায়েন্সৰ ওপৰত কোৰ্স তেওঁলোকে নিৰ্মাণ কৰিছে +2 এডুকেশ্যনত উচ্চতৰ মাধ্যমিকৰ যিটো শিক্ষা তাতেও আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত আমি পাঠ্যক্ৰম প্ৰস্তুত কৰিছোঁ যাতে আমাৰ ৰাজ্যখন ভাৰতবৰ্ষৰ আন ৰাজ্যতকৈ পিছুৱাই থাকিব নালাগে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমি প্ৰশিক্ষণ দিছোঁ যে কেনেকৈ প্ৰযুক্তিৰ পৃথিৱীখনত আমাৰ ল'ৰা ছোৱালীক আমি লৈ আহিব পাৰোঁ 5 বছৰ আগতে অসম চৰকাৰে এই প্ৰয়াস আৰম্ভ কৰিছিল আজি আমি এটা পৰ্যায়ত এই প্ৰযুক্তি কেন্দ্ৰসমূহ মুকলি কৰাৰ বাবে ইয়াত সমবেত হৈছোঁ মই আটাইকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আমাৰ ৰাজ্যখনৰ ভিতৰত পৃথিৱী যেনেকে পৰিৱৰ্তন হৈছে ভাৰত যেনেকে পৰিৱৰ্তন হৈছে আমাৰ ৰাজ্যখনত যোৱা 2-3 বছৰত আমি পৰিৱৰ্তন দেখা পাইছোঁ জাগিৰোডত সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী স্থাপনে অসমতো নৱযুগৰ সূচনা কৰিলে ইয়াৰ পিছত আমি এতিয়া প্ৰযুক্তি ভিত্তিক উদ্যোগ স্থাপনৰ দিশত দ্ৰুত গতিত আগবাঢ়িম কেইটামান দিন আগতে গুৱাহাটীৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল আমি উদ্বোধন কৰিলোঁ সেই তাৰ লগতে আমি বোয়িং আৰু এয়াৰবাছ ৰিপেয়াৰিং আৰু মেইনটেনেন্স কৰাৰ কাৰণে আমি আৰু এটা তাতে নতুন ইউনিট স্থাপন কৰাৰ দিশত আগবাঢ়িছোঁ যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে বোয়িং বিমান এয়াৰবাছ বিমান তেওঁলোক ভাৰতত প্ৰায় 2000 প্লেন চলে তাৰ ৰিপেয়াৰিং মেইনটেনেন্সৰ কেন্দ্ৰ এটা
আমি যাতে অসমত কৰিব পাৰোঁ। অসমত আৰ্মিৰ অজস্ৰ হেলিকপ্টাৰ চলে, বিমান চলে। নগাঁৱৰ মিছাত কেইদিনমান আগতে আমি MRO স্থাপন কৰিছোঁ, হিন্দুস্তান এৰোনটিক্স লিমিটেডে, MRO মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং। আমি পৃথিৱীৰ আৰু কেইবাটাও কোম্পানীৰ লগত সংযোজিত হৈ আছোঁ, যাতে মাদাৰবোৰ্ড, চিপছ, ইলেক্ট্ৰনিক মেনুফেকচাৰিং, এক সোলাৰ পেনেল, বিভিন্ন ধৰণৰ উদ্যোগ যাতে আমাৰ ৰাজ্যখনলৈ আহিব পাৰে। এই কথাখিনি মই এইকাৰণে উল্লেখ কৰিছোঁ যে যিকোনো ষ্টুডেণ্টক যেতিয়া আমি ইনস্পায়াৰ কৰোঁ পঢ়িবৰ কাৰণে, পঢ়াটোতকৈও আটাইতকৈ প্ৰয়োজনীয় যে আমি ৰিলেভেণ্ট এডুকেশ্যন দি আছোঁ নে নাই, প্ৰাসংগিক শিক্ষা দি আছোঁ নে নাই। যদি প্ৰাসংগিক শিক্ষা আমি নিদিওঁ, পোষ্ট গ্ৰেজুৱেটলৈকে ষ্টুডেণ্টজনক আমি পঢ়ুৱাম, তাৰ পিছত ষ্টুডেণ্টজনে চাকৰিৰ কাৰণে, কৰ্ম সংস্থাপনৰ কাৰণে তেওঁলোকে নিজৰ সময় অতিবাহিত কৰিব লাগিব। এটা সময়ত তেওঁলোকে ভাবিব যে আমাৰ যিখন ডিগ্ৰী চাৰ্টিফিকেট, তাৰ মূল্য সমাজে আমাক দিয়া নাই। আজিৰ দিনটোত আমি লাহে লাহে অসমৰ শিক্ষা ব্যৱস্থাৰ এক নাটকীয় পৰিৱৰ্তনৰ আমি সূচনা কৰিব খুজিছোঁ, যাতে NEP 2020 লগত সংগতি ৰাখি কোৰ ছাবজেক্ট আৰু ৰিলেভেণ্ট স্কিল এডুকেশ্যনৰ আমি যাতে এটা সামঞ্জস্য নিৰ্মাণ কৰিব পাৰোঁ। দ্বিতীয়তে, প্ৰযুক্তিৰ পৃথিৱীখনলৈ যোৱাৰ আগতেও আমাৰ অসমৰ সমাজ ব্যৱস্থাৰ আজি গুণগত পৰিৱৰ্তন হৈছে। এটা সময়ত চৰকাৰী চাকৰিৰ কাৰণে আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে চিন্তা কৰাটো বাদ দিছিলে। চাওঁতে চাওঁতে অসমৰ পৰা 20 লাখতকৈও বেছি ষ্টুডেণ্ট বা যুৱক আজি কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশত কাম কৰিবৰ কাৰণে গুচি গৈছে। বাট নট এট এ হায়াৰ চেলাৰী, উচ্চ মানদণ্ডৰ কাম কৰিবৰ কাৰণে যোৱা নাই। 12,000, 13,000 টকাৰ দৰমহাৰে তেওঁলোকে আজি বাহিৰত কাম কৰিব গৈছে। কি কাম কৰিব গৈছে? সিকিউৰিটি গাৰ্ডছ। ই আমাৰ বাবে ভেলু এডিশ্যন নকৰে। আজি আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এটা বিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে টকা পইচা ঘোষ নিদিয়াকৈও চৰকাৰী চাকৰি পাব পাৰে। 2021 চনত আমি কৈছিলোঁ যে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, কিন্তু আমি 1 লাখ অতিক্ৰম কৰি আজি পৰ্যন্ত যোৱা 5 বছৰত আমি 1,60,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলোঁ। আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ঘোষ নিদিয়াকৈ, টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে, তাৰ আমি এটা বিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰিলোঁ। এতিয়া মোক ল'ৰা ছোৱালীয়ে সোধে যে মামা, দাদা, ADRE 3 কেতিয়া হ'ব? অৰ্থাৎ ল'ৰা ছোৱালীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে যে আমাৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত আমি কিবা এটা কৰ্মসংস্থাপনৰ সুবিধা পাম। ৰণোজ পেগু ডাঙৰীয়া আৰু মই আলোচনা কৰিছিলোঁ। আমি দেখিছোঁ যে এই 5 বছৰ নহয়, অহা 5 বছৰতো আমি 1.5 লাখ 2 লাখ ল'ৰাক আৰু চৰকাৰী চাকৰি আমি দিব পাৰিম।
অকল শিক্ষক আৰু অধ্যাপক অধ্যাপিকা আমি প্ৰায় 55,000 নতুন ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি আমি দিব পাৰিম। অৰ্থাৎ আমাৰ যিটো লক্ষ্য, এফালে উদ্যোগ, যাতে আমাৰ ল'ৰা ছোৱালীয়ে উদ্যোগত কাম কৰিব পাৰে, এফালে হাই স্কিল AI যিটো আমি ITI দেখুৱালো, ইয়াত ল'ৰা ছোৱালী পাছ কৰাৰ লগে লগে ভাৰতৰ যিকোনো জাগাৰ পৰা মেনুফেকচাৰিং সমূহে আমাৰ ল'ৰা ছোৱালীক লৈ যাব, নট এজ এ সিকিউৰিটি গাৰ্ড ইন হাই পেইং জবছ। আমি ফৰেন লেংগুৱেজ আৰম্ভ কৰিছোঁ, যে আমাৰ ল'ৰা ছোৱালীয়ে জাপানী ভাষা শিকিব, কোৰিয়ান ভাষা শিকিব, আৰু বাহিৰতো লেংগুৱেজ আৰু স্কিল দুইটা হাতত লৈ বাহিৰলৈকে কাম কৰিব যাব। যোৱা 7 দিন আমাৰ ল'ৰা ছোৱালীক আমি আৰু এটা স্কিমৰ জৰিয়তে ব্যৱসায় আৰু বাণিজ্য কৰাৰ বাবেও সুবিধা দিছোঁ। অৰ্থাৎ ডিষ্টিংক্ট আৰু ক্লিয়াৰ এটা অবজেক্টিভ আমাৰ আছে, যে অসমত নিবনুৱা সমস্যা থাকিব নালাগে। নিবনুৱা আমি কেনেকৈ সমাধান কৰিম? শিক্ষা ব্যৱস্থা, শিক্ষাই স্কিল বেছ এটা মেন পাৱাৰ তৈয়াৰী কৰিব, চৰকাৰে উদ্যোগ আনিব, আৰু আত্মনিৰ্ভৰশীল হোৱাৰ বাবেও কৃষি খণ্ড, হৰ্টিকালচাৰক কেন্দ্ৰ কৰি, সাৰ্ভিস সেক্টৰক কেন্দ্ৰ কৰি আমাৰ আত্মনিৰ্ভৰ হোৱাৰো প্ৰচেষ্টা থাকিব, আৰু চৰকাৰী চাকৰিও আমি নিকা আৰু সুন্দৰভাৱে আমি আগুৱাই লৈ গৈ থাকিম। এই গোটেইকেইটা প্ৰয়াসৰ লগত আটাইতকৈ ইম্পৰ্টেণ্ট কি, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পাৰে। আৰ্থিক দৈন্যতাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে ড্ৰপ আউট হ'ব নালাগে। 3 বছৰ আগতে আমি যেতিয়া নিযুত মইনা আঁচনি আৰম্ভ কৰিছিলোঁ, ই অসমৰ শিক্ষা ব্যৱস্থাৰ এটা মাইলৰ খুঁটাত পৰিণত হৈছিল। আপোনালোকে জানি ভাল পাব, যোৱা বছৰৰ তুলনাত এই বছৰ অসমৰ কলেজত এডমিশ্যন লোৱা ছোৱালীৰ সংখ্যা 50,000 বৃদ্ধি পাইছে। আৰু তাৰ মূল কাৰণটোৱে হৈছে নিযুত মইনা আঁচনি। নিযুত মইনা আঁচনিয়ে আৰ্থিকভাৱে দুৰ্বল ছোৱালীসকলক এটা শক্তি দিছে, যে দেউতা তুমি মোৰ পঢ়াৰ কাৰণে খৰচ কৰিব নালাগে, চৰকাৰে আমাক পঢ়ুৱাব। দেউতাক মাকেও ছোৱালীৰ পঢ়াৰ এডমিশ্যনৰ পৰা নিযুত মইনালৈকে গোটেইখিনি হোৱাৰ পিছত স্বাভাৱিকভাৱে ছোৱালীজনীক সোনকালে বিয়া দিয়াৰ চিন্তা বাদ দিছে, আৰু অসমৰ উচ্চ শিক্ষাৰ জগতখনত নিজৰ ল'ৰা ছোৱালীজনীক প্ৰৱেশ কৰাৰ বাবে প্ৰেৰণা যোগাইছে। সেই প্ৰক্ৰিয়াৰ লগত অংশ বা সেই প্ৰক্ৰিয়াৰ লগতে সংযোগ কৰি আজি আমাৰ ছাত্ৰসকলৰ বাবেও আমি অলপ সময় পিছতে নিযুত বাবু আঁচনি আৰম্ভ কৰিম। এই নিযুত বাবু আঁচনিত ডিগ্ৰীত যিসকল ষ্টুডেণ্টে নাম লগাব, তেওঁলোকে ফ্ৰী এডমিশ্যন পাব, আৰু লগত কলেজ চলি থাকে 10 মাহ, 10 মাহৰ বাবে প্ৰতি মাহতে 1000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব। এই ষ্টুডেণ্টসকল যেতিয়া ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ যাব, এই টকা তেওঁলোকে পায়েই থাকিব, আৰু ছেকেণ্ড ইয়াৰৰ পৰা থাৰ্ড ইয়াৰ গ'লেও এই টকা তেওঁলোকে পাই থাকিব। মাত্ৰ এটা কণ্ডিশ্যন, ষ্টুডেণ্টজন উচ্ছৃংখল হ'ব নালাগিব,
আৰু নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব লাগিব। এই দুটা কণ্ডিশ্যনত আপোনালোকে প্ৰত্যেক মাহত 1000কৈ 3 বছৰৰ বাবে লাভ কৰিব। কোনোবাই মোক ক'ব যে মামা আমি ছেকেণ্ড ইয়াৰত পঢ়ি আছোঁ, থাৰ্ড ইয়াৰত পঢ়ি আছোঁ, আমি নাপাম নেকি? উত্তৰটো হ'ব আপোনালোকেও পাব, কিন্তু পোষ্ট গ্ৰেজুৱেটত নাম লগাব লাগিব, তেতিয়া ডেফিনেটলি আপোনালোকে পাব। এই 2 বছৰ অপেক্ষা কৰিব লাগিব। নিযুত মইনাও আমি তেনেকৈ আৰম্ভ কৰিছিলোঁ। আৰু যিসকলে ডিগ্ৰী পাছ কৰি পোষ্ট গ্ৰেজুৱেটত নাম লগাব তেওঁলোকক আমি 2 বছৰৰ বাবে মাহত 2000 টকাকৈ আমি দি যাম। কিবা কাৰণত অহা বছৰসমূহত যদি আমাৰ আৰ্থিক শক্তি বাঢ়ে আমি এই স্কলাৰশ্বিপৰ পৰিমাণো বঢ়াই লৈ গৈ থাকিম। মই বিশ্বাস কৰোঁ যোৱাবাৰ যেনেকৈ ছোৱালীৰ 50,000 এডমিশ্যন বৃদ্ধি হ'ল, এই আঁচনিৰ ফলত নিশ্চয় ল'ৰাৰ এডমিশ্যনো 50,000 আৰু বৃদ্ধি হ'ব। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক আৰু এটা আঁচনিৰ কাৰণে অনুৰোধ কৰিম। আটাইতকৈ পইচাৰ প্ৰয়োজন আমাৰ যিসকলে BEd পৰীক্ষা BEdত এডমিশ্যন লৈছে, কলেজবিলাকত BEdৰ কাৰণে বহুত পইচা দিব লাগে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে BEdত এডমিশ্যন পৰা নাই। গতিকে BEd ষ্টুডেণ্টৰ কাৰণে আমি এটা স্পেচিয়েল নিযুত মইনা আৰু নিযুত বাবু আৰম্ভ কৰিব লাগে, যাতে কলেজৰ ফিজখিনি ল'ৰা ছোৱালীয়ে দিব পাৰে। দুখীয়া ল'ৰা ছোৱালী যাতে BEd পঢ়াৰ পৰা বঞ্চিত হ'ব নালাগে, এই দিশটো আমি নিশ্চিতভাৱে লক্ষ্য কৰিম। আজি আমি 2টা আঁচনি, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, এই আঁচনিটো আমি এটা নতুন উদ্দেশ্যৰে লৈছোঁ। ডিগ্ৰী আমি পাছ কৰিলোঁ, কিহত পাছ কৰিলোঁ? পলিটিকেল ছায়েন্সত। প্ৰফেচাৰৰ চাকৰি নাই, ছাবজেক্ট টিচাৰ ৰিটায়াৰ হোৱা নাই, আমাৰ কি হ'ব? তাৰমানে এটা বছৰ আমি ৰিস্কিলিং কৰিব লাগিব। যি ডিগ্ৰীলৈকে পঢ়িলোঁ, কিন্তু এমপ্লয়েবল হোৱাৰ কাৰণে প্ৰথমটো চেষ্টা কৰিলোঁ যে ক'ৰবাত ছাবজেক্ট টিচাৰ পাম নেকি, ADRE পালোঁ নেকি। যি আমি চেষ্টা কৰিলোঁ, নোৱাৰিলোঁ, তেতিয়া আমি কি হ'ব? আমি ৰিস্কিলিং কৰিব লাগিব। কোনোবাই গৈ তেওঁলোকে নতুনকৈ প্ৰাসংগিক কিবা এটা কোৰ্চ তেওঁলোকে আৰু আৰম্ভ কৰিব লাগিব। স্কিল কোৰ্চ হ'ব পাৰিব, ব্যৱসায় চিন্তা কৰিব পাৰিব, বা নিজৰ ষ্টাৰ্টআপৰ চিন্তা কৰিব পাৰিব। বিভিন্ন ডিগ্ৰী পঢ়াৰলৈকে যিটো চিন্তা আছিল তাৰ পৰা তেওঁলোকে নিজকে চিন্তা কৰি আৰু এখন নতুন পৃথিৱীলৈ লৈ যাব লাগিব। মই অনুভৱ কৰোঁ যে যিসকল ল'ৰা ছোৱালীয়ে চাকৰি ইমিডিয়েটলি নাপায়, ডিগ্ৰী পাছ কৰিলোঁ, দেউতা মাক টকা খুজিবৰ কাৰণেও মনটো বেয়া লাগে। দেউতা মায়ে ক'ব, একো নকয়, কিন্তু মনত ভাবিব যে ডিগ্ৰী পাছ কৰিলে আমি ভাবিছিলোঁ এতিয়া আমাকহে খুৱাব, উল্টাই আমিয়ে পইচা দি থাকিবলগীয়া হৈছে। এই এটা যিটো ধাৰণা, তাৰ কাৰণে আমি এটা নতুন আঁচনি আনিছোঁ যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ জৰিয়তে ডিগ্ৰী পাছ কৰি এবছৰৰ বাবে আমি যি জীৱন যুদ্ধত নামি পৰোঁ, 1 year we have to fight। ADRE কাৰণে প্ৰিপাৰেশ্যন কৰিম, ACSৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম, টেটৰ পৰীক্ষা দিম, প্ৰাইভেট কিবা কৰাৰ যত্ন কৰিম। এই এবছৰ আমি যাতে অকণমান হ'লেও চৰকাৰৰ পৰা সুবিধা পাওঁ, সেইকাৰণে ডিগ্ৰী পাছ কৰাৰ পিছত আমি প্ৰতিগৰাকী ষ্টুডেণ্টক 2,500 টকা কৰি 12 মাহৰ কাৰণে আমি এটা স্কলাৰশ্বিপ দিম।
এই স্কিমটোৱে মই নিশ্চিত যে এই স্কিমটোৱে আমাৰ ল'ৰা ছোৱালীক সহায় কৰিব। লগে লগে কিবা এটা চিন্তা কৰিব প্ৰয়োজন নহ'ব, এবছৰ ভাবি চিন্তি আমি কিবা এটা কাম কৰিব পাৰিম। জীৱন অনুপ্ৰেৰণা বহুত ডাঙৰ স্কিম নহয়, কিন্তু মই চাইছিলোঁ যে ষ্টুডেণ্টছে চব পাই, ৰিচাৰ্চ স্কলাৰৰ বাবে কোনো স্কিম নাই, তাত এটা গেপ আছিলে। সেইকাৰণে আজি আমি ৰিচাৰ্চ স্কলাৰসমূহক এককালীনভাৱে 25,000 টকা আগবঢ়াইছোঁ, দিব্যাংগসকলক 40,000 টকাকৈ দিছোঁ। অহা বছৰ চেষ্টা কৰিম আৰু দিব পাৰোঁ নেকি। আজিলৈকে ইমানতে থৈছোঁ, কাৰণ বহুত আঁচনি ল'বলগীয়া হৈছে, অসমত ইমান ৰিচোৰ্চ নাই। তাৰ মাজতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰো চিন্তা কৰিবলগীয়া হৈছে, পাৰফৰ্মিং আৰ্টছৰো চিন্তা কৰিবলগীয়া হৈছে, দলং, ৰাস্তা, স্কুল, ইমানবিলাক কথা 5 বছৰত চিন্তা কৰিবলগীয়া হোৱাৰ কাৰণে মই যিমান দিছোঁ আৰু মোৰ যিমান দিবৰ ইচ্ছা আছে, দুইটাৰ মাজত এতিয়াও গেপ এটা আছে। তাৰমানে মই যিমান দিছোঁ ময়ো সন্তুষ্ট নহয়, মই আৰু দিব খোজোঁ। কিন্তু চৰকাৰক সম্পদ লাগিব। অসমখন আগবাঢ়ি গৈ থাকিলে সম্পদো আগবাঢ়ি গৈ থাকিব, আৰু আমি এনেকৈ ইজনে সিজনক সহায় কৰি আমাৰ ৰাজ্যখনক এটা পৰিয়াললৈ আমি ৰূপান্তৰ কৰিম, যাতে ইজনে সিজনৰ প্ৰয়োজনত আমি থিয় দিব পাৰোঁ। জীৱন প্ৰেৰণা, জীৱন অনুপ্ৰেৰণা, নিযুত বাবু, নিযুত মইনা, এই গোটেইবিলাক পৰিয়ালৰ এজন সদস্যই আন এজনক যেনেকৈ সহায় কৰে, তাৰেই এটা প্ৰাসংগিক চিন্তা বা তাৰেই এটা প্ৰদৰ্শন। মই সকলোকে ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু মই যিখিনি কথা ক'লোঁ যে কেনেকৈ আমি নিজক প্ৰাসংগিক কৰিব পাৰোঁ, কেনেকৈ আমি পৰিৱৰ্তিত পৃথিৱীত নিজক ৰিলেভেণ্ট কৰিব পাৰোঁ, সেই বিষয়ে আপোনালোক সকলোৱে চিন্তা কৰিব আৰু নতুন ধৰণে নিজৰ জীৱনক সজাবৰ বাবে চৰকাৰৰ প্ৰচেষ্টাবিলাকত সহযোগিতা কৰিব। তাকে আশা কৰি আপোনালোকক আৰু ভাৰ্চুৱেলি অসমৰ বিভিন্ন জাগাত সংযোজিত হৈ থকা ছাত্ৰ ছাত্ৰী, যুৱক বন্ধুসকলক সকলোকে মোৰ মৰম আৰু শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।